আজি বিশ্ব ব্ৰেইল দিৱস। বশিষ্ঠস্থিত দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ব্ৰেইল দিৱসৰ কাৰ্যসূচী। সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত এই অনুষ্ঠান। বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰে সাংস্কৃতিক অনুষ্ঠান। অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত বিধায়ক অতুল বৰাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। আৰু ইফালে বিহপুৰীয়াৰ অসম অন্ধ শিশু বিদ্যালয়ৰ সেৱা সমিতি আৰু গুৱাহাটীৰ লুই ব্ৰেইল উদযাপন সমিতিৰ উদ্যোগত ব্ৰেইল দিৱসৰ কাৰ্যসূচী। এই অনুষ্ঠানতেই দৃষ্টিহীন শিক্ষাৰ্থী আৰু শিক্ষকসকলে পৰিৱেশন কৰে গীত মাতৰ এটি অনুষ্ঠান। হেমকোষৰ ব্ৰেইল সংস্কৰণৰ যোগেদি স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই দৃষ্টিহীনসকলৰ বাবে আগবঢ়োৱা অৱদানৰ কথা সোঁৱৰণ কৰে সভাত উপস্থিত থকা ব্যক্তিসকলে। আমাক তেখেতৰ যিটো পদ্ধতি, সেই পদ্ধতিৰে যি দৃষ্টিদান দি আমাক সমগ্ৰ দৃষ্টিহীনসকলক আমাক দৃষ্টিশক্তি দি আমাক উপকৃত কৰিলে। আমি তেখেতক সেইকাৰণে আমি তেখেতক আজিৰ দিনটোত স্মৰণ কৰিছোঁ। আৰু লগতে আমি এজন স্বাধীন প্ৰতিদিন গোষ্ঠীৰ আমাৰ শ্ৰদ্ধাৰ হেমকোষৰ প্ৰণেতা জয়ন্ত বৰুৱা ডাঙৰীয়াক আমি যদি স্মৰণ নকৰোঁ আমাৰ আজি বৰ ভুল কৰা হ'ব। গতিকে তেখেতক আমি বিশেষভাৱে আজিৰ দিনটোত আমি স্মৰণ কৰিছোঁ। তেখেতে যে আমাক ব্ৰেইল পদ্ধতিৰে আমাক হেমকোষ পঢ়িবলৈ দিলে, আমি সঁচাকৈ বৰ সুখ পাইছোঁ বা আমাৰ ছাত্ৰ ছাত্ৰীসকল বহুত উপকৃত হৈছে। ষ্ট্ৰাকচাৰটো বৰ্তমান অকণমান লাহে ভালদৰে আহিছে আৰু আৰু আছে, বহুখিনি কথা আছে, কাম আছে, কিন্তু এতিয়া মোটামুটিভাৱে এইটো ওচৰত সিৰুকে সমাধান হৈ গৈ আছে। একেলগেতো চব কাম নহয়। চৰকাৰীভাৱে ধন যিমানখিনি পাইছে সেইখিনিয়ে তেওঁলোকে কৰিছে আৰু ব্যক্তিগতভাৱে দুই এটা অনুষ্ঠানো দিয়া বুলি আগতে কৈছিলে, মই আহিছিল। আজি কিন্তু সেই যিবিলাকে দিছিল টকা পইচা তেনেকুৱা মানুহক আজি মতা নাই। কিছুমানক মাতে, যিবিলাক মানুহ চব মানুহকে মই মতাটো মানে কেতিয়াবা নিবিচাৰোঁ। যেনেকৈ ষ্টাৰ চিমেণ্টৰ মানুহক ইয়ালৈ মাতিছে, মই ষ্টাৰ চিমেণ্টৰ পৰা দান বৰঙণি ল'ব, ইফালে তেওঁলোকে দান বৰঙণি দিব, সিফালে ডিমৰীয়াখন বৰবাদ কৰিব, চামলত ডিমৰীয়া মমানি বিল নাগাজান বৰবাদ কৰিব আৰু তেওঁলোকে 10 টকা 20 টকা ছটিয়াই থাকিব আৰু আমাৰ মানুহে গ্ৰহণ কৰি থাকিব।